প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। আমি বাক্সাত আছোঁ আজি মানস জংগল ৰিট্ৰিটত দুদিনীয়া কাৰ্যসূচী প্ৰশিক্ষণ লিডাৰশ্বিপ ট্ৰেইনিং ফৰ উইমেন আৰু এইটো হৈছে আপোনাৰ বড়োলেণ্ড উইমেন এম্পাৱাৰমেণ্ট মিছনৰ আণ্ডাৰত BTC চৰকাৰৰ তৰফৰ পৰা এইটো ইনিচিয়েটিভ লোৱা হৈছে। আমি আৰম্ভ কৰিছিলোঁ কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, তামোলপুৰ আৰু শেহতীয়াভাৱে আমি এতিয়া বাক্সাত আহিছোঁ আৰু বিভিন্ন বিভাগৰ পৰা মহিলাসকল আমাৰ লগত আহি অংশগ্ৰহণ কৰিছে, যেনে ছেল্ফ হেল্প গ্ৰুপ, জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ, NGOsৰ পৰা আহিছে আৰু আমি আশা কৰিছোঁ এই দুদিনীয়া কাৰ্যসূচী আমি ধুনীয়াকৈ আগুৱাই লৈ যাব পাৰিম বুলি। চাওক, এতিয়া এইটো এটা প্ৰক্ৰিয়া হয়। আমি সকলোৱে বিচাৰোঁ, আমি যিহেতু বিভিন্ন দিশত অলৰেডি নেতৃত্ব লৈয়ে আছোঁ আৰু এই নেতৃত্বটো অলপমান আৰু বেছি ষ্ট্ৰং কৰিব হ'লে আমাক যথেষ্ট প্ৰশিক্ষণ লাগে। গতিকে আমি আশা কৰিছোঁ এই প্ৰশিক্ষণৰ জৰিয়তে আমি অলপ হ'লেও শিকিব পাৰিম, কনফিডেন্স বিল্ড কৰিব পাৰিম। নিজৰ মাজতে আমাক যিহেতু ইণ্টাৰেকশ্যন লাগে, ভাল এটা পৰিৱেশ লাগে আৰু এই পৰিৱেশটোৱে আমি গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিছোঁ। মূল উদ্দেশ্য কি আছে এই যে প্ৰশিক্ষণ চলি আছে? চাওক, এতিয়া আমি জেণ্ডাৰ ইকুৱালিটিৰ কথাও কওঁ। এতিয়া মহিলাসকলেও যথেষ্ট সুযোগ এটা পাব লাগে আৰু BTC চৰকাৰে যিহেতু ভাবিছে যে মহিলাৰ সবলীকৰণৰ বাবে এটা ধুনীয়া এটা পদক্ষেপ লৈছে, গতিকে আমিও ওলাই আহিছোঁ ইয়াত সহযোগিতা আগবঢ়াবলৈ আৰু বিভিন্ন দিশত যিহেতু তেওঁলোক অলৰেডি কাম কৰি আছে, আমি ভাবিছোঁ এই প্ৰগ্ৰামৰ জৰিয়তে আমি যথেষ্টখিনি তেওঁলোকক আমি প্ৰশিক্ষণৰ জৰিয়তে আমি আৰু বেছি আগুৱাই লৈ যাব পাৰিম বুলি আমি আশাবাদী। আজি বড়োলেণ্ড উইমেন এম্পাৱাৰমেণ্ট মিছনৰ চেয়াৰপাৰ্চন শ্ৰীমতী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী আহিছিলে আৰু লোকেল MCLA মণ্টু বড়ো ডাঙৰীয়া আহিছিলে, লগতে TCLCC চেয়াৰপাৰ্চন আহিছিলে আৰু লগতে আমাৰ লিড অৰ্গেনাইজেশ্যনৰ পৰা ৰিচোৰ্চ পাৰ্চন আহিছে। তেওঁলোক দিল্লী বেছড অৰ্গেনাইজেশ্যন হয় আৰু তেওঁলোক আমাৰ লগত এসপ্তাহৰ বাবে আছে আৰু আমি যিহেতু এতিয়া বাক্সাত শেষ হ'ব, গতিকে বাক্সাৰ পিছত আমাৰ কেইদিনমানৰ আমি গেপ ৰাখি এইটো ডিপাৰ লেভেল এটা ইণ্টাৰভেনশ্যন হ'ব, যিহেতু এতিয়া আমি মডিউলৰ জৰিয়তে আমি গৈ আছোঁ। তো সেই মডিউলৰ জৰিয়তে আমি যথেষ্টখিনি আগবাঢ়িম বুলি আশাবাদী। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।